হেল্ল' নমস্কাৰ। আজি মই লৈ আছোঁ ক্লাছ 10 অনুশীলনী 5.9 এক নম্বৰ কেইটা নলগে 2 নম্বৰ কেইটা চাওঁ। যদি প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি তলৰ দিয়া ধৰণৰ তেন্তে প্ৰতিটো এ পিৰে প্ৰথম 4টা পদ উলিয়াওক। কি কৈছে? প্ৰথম 4টা পদ উলিয়াব লাগে আমাক। এক নম্বৰটো দেখিছোঁ, সলিউশ্যন কৰিম। এইটো সলিউশ্যন কি কৰিম? দিয়া ইয়াত কি দিয়া আছে? অন্তিম পদ, প্ৰথম পদ যিটো কওক সেইটো এ আৰু অন্তিম পদ যিটো কওক সেইটো ডি। প্ৰথম পদ দিয়া আছে 10, প্ৰথম পদটো দিয়া আছে 10 আৰু অন্তিম পদ ডি দিয়া আছে 10। আমি কি কৰিম? ইয়াত a1 লিখিম। a1 কি ধৰিম? a ইকুৱেল টু 10। এতিয়া a2 যেতিয়া লিখিম, a2 ইকুৱেল a1 প্লাছ ডি। a1 প্লাছ a1 লগত কি হয়? প্লাছ হৈ থাকে ডি। a1 লগত ডি কি হৈ থাকে? a1 লগত ডি প্লাছ হৈ থাকে। a1 প্লাছ ডি মানে কি হ'ব? এৰ মান কি আছে? এর মানটো চাই লোৱা। কত আছে? এর মানটো 10 প্লাছ ডিৰ মান কিমান? 10 কিমান হ'ল? 12। এতিয়া a1 a2 দুটা পাই গ'লো, a3 a2 প্লাছ ডি ইকুৱেল কি হ'ব? 10 20 প্লাছ 10 ইকুৱেল টু কি হ'ব? 30। a4 কি হৈ যাব? a3 প্লাছ ডি কি হৈ যাব? 30 প্লাছ 10 ইকুৱেল কি হৈ যাব? 40। কি আছে? 40 হৈ গ'ল। এতিয়া লিখিম, কি কৰিম যে এ পিৰ কি লিখি আছোঁ? এ পিৰ প্ৰথম 4টা পদ হ'ল কিমান হ'ল? 10 20 30 and 40। ঠিক আছে? 40 এইকেইটা। এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰটো কি দিছা? a ইকুৱেল -2 d ইকুৱেল টু 0। কি সলিউশ্যন লিখিম? ইয়াত যিটো দিয়া আছে মানে প্ৰথম পদ এ কিমান দিয়া আছে? -2, ডি কিমান দিয়া আছে? 0। কি ডি কিমান দিয়া আছে? জি দিয়া আছে 0, a2 দিয়া আছে -2। কি কৰিম? a2 যিটো আছে এইটো কি ধৰি আমি a1 কি লিখিম? a ইকুৱেল টু -2। a1 পাই গ'লোঁ a2 কেনেকৈ লিখিছিলোঁ আগতে? a1 প্লাছ ডি। a1 মানটো কি পাইছোঁ? -2 প্লাছ ডিৰ মানটো কিমান দিয়া আছে? 0 ইকুৱেল টু কি হ'ব? -2। a3 মানে কি? a2 প্লাছ ডি। a2 মানটো কিমান পালোঁ? -2 প্লাছ 0 কিমান হ'ল? -2। a4 কি হ'ল? a3 প্লাছ ডি মানে কি? a3 মান কিমান পালোঁ? -2 প্লাছ ডিৰ মানটো কিমান দিয়া আছে? 0 ইকুৱেল টু -2। কি 4টাই কি হ'ল? -2 ওলাল। এতেকে কি লিখাম? যে এতেকে এ পিৰ প্ৰথম 4টা পদ হ'ল -2 একেবাৰে সহজ। এনেকৈ গৈ আৰু কেইটা আছে? যিকেইটা আছে মানে কৈ দিবা, একেবাৰে সহজ। একেবাৰে তোমালোকে খালি অলপ ধ্যান দি কৰিলেই হৈ যাব। চেনেলটো তোমালোকে কি কৰি ছাবস্ক্ৰাইব কৰি থোৱা আৰু নতুন ভিডিঅ' পাব তোমালোকে। তেনেহ'লে প্লিজ তোমালোকক ৰিকুৱেষ্ট কৰি কওঁ, তোমালোকে চেনেলটো কি কৰা? ছাবস্ক্ৰাইব কৰা।